আজি শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছিল কি জনাব? হয়, আজি বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষক দিৱসৰ দিনাই কাজল শইকীয়া নামৰ দানৱৰূপী শিক্ষক এজনী ছাত্ৰীৰ লগত যৌন নিৰ্যাতনৰ প্ৰচেষ্টা চলোৱাত সেই যৌন নিৰ্যাতনৰ প্ৰচেষ্টা চলোৱাত এই নিৰ্যাতনকাৰী ছাত্ৰীজনে বিলাসীপাৰা আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ লগে লগে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে তৎপৰতাত সেই দানৱৰূপী শিক্ষকজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এতিয়া আমাৰ দাবী হ'ল সেই শিক্ষকজনক যাতে কোনো ধৰণৰ আইনৰ সুৰংগা দি হাৰি যাব নোৱাৰে। আমাৰ দাবী হ'ল তেওঁক অতি সোনকালে ফাষ্ট ট্ৰেক আইনৰ আদালতত আনি এই শিক্ষকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে অসমৰ ভিতৰত এনেকুৱা ধৰণৰ যাতে দ্বিতীয় কাণ্ড সংঘটিত নহয় এক উদাহৰণ দাঙি ধৰাৰ বাবে অসম চৰকাৰক আমি দাবী উত্থাপন দাঙি ধৰিছোঁ। এইটো বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত গোবৰ্ধনপাৰা MB স্কুলত।